হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি যাবলৈ ওলাইছোঁ বমদিল্লা। কিন্তু আজি চাইকেলত নহয়, আজি আমি বাইকেৰে যাব ওলাইছোঁ। আমি 8জনমান ল'ৰা যাবলৈ ওলাইছোঁ, গতিকে চাই থাকক আপোনালোকে। আৰু অলপ দূৰ আহি আমি অৰুণাচল বৰ্ডাৰ পালোঁ আৰু লগৰ কেইজনমানো আহি পোৱা নাই, সিহঁতৰ কাৰণে ৰখি আছোঁ। তাৰপিছত গোটেইকেইজন অহাৰ লগে লগে আমি গেট পাছটো বনাই ল'ম, তাৰপিছত গৈ থাকিম আৰু চাই থাকক আপোনালোকে। আৰু ইয়াতে গোটেইকেইজনে ডকুমেণ্টবোৰ ভেৰিফাই কৰি আছে, অলপ পিছতে যাব দিব আৰু আমাক। আৰু কিছু সময় ৰখাৰ পিছত আমাক গেট পাছ দি দিলে। আৰু এতিয়া গৈ থাকোঁ আৰু সুন্দৰ সুন্দৰ প্ৰকৃতিৰ মাজেৰে। আপোনালোকেও বলক লগত চাই থাকিব আৰু। কিছু দূৰ আহি আমি এইখিনিতে গোটেইকেইজনে ৰখি দিলোঁ আৰু চবেই ফটো উঠাত ব্যস্ত। ময়ো কেইখনমান ফটো উঠি ল'লোঁ। এইখিনিতে ইমান ধুনীয়া, আৰু আগত বোলে আৰু বহুতেই ধুনীয়া ইয়াতকৈ। চাওকচোন বাৰু, গৈ থাকোঁ কি দেখা পাওঁ। সকলো সুখ ধৰ্মী অমৰ প্ৰেমিকা, তুমি যে মোৰ। মোৰ হৃদয়ত তুমি চিৰদিনৰ উজ্জ্বলতা, তোমাৰ হাঁহিত থাকে মোৰ সুখৰ তৰণতা। ৰাতিপুৱা আমি আহোঁতে একো খাই অহা নহ'ল। এতিয়া ভোক লাগি আছে দোকানত, আৰু বেলেগ একো নাপালোঁ। বিস্কুট এটা পালোঁ আৰু ৰিয়েল জুচ এটাকে লৈছোঁ আৰু খাবৰ কাৰণে। এইফালে আছে ৰাজীৱ। কেনেকুৱা অনুভৱ ৰাজীৱ? কি শান্তিময় পৰিৱেশ। এইফালে চাওকচোন, ডাৱৰেৰে একো দেখাই নাপায়। এইটো ৰাস্তাৰে আহিছোঁ আমি একদম তলৰ পৰা। খাই থকা অৱস্থাতে ডাৱৰ চাক কেনেকৈ ওলাই আহিছে, একো দেখা নোপোৱা হৈ গ'ল। ধোৱা একদম। আৰু খাই থকা অৱস্থাতে বৰষুণো আহি গ'ল। এতিয়া আমি চবকেইটাই ৰেইনকোট পিন্ধি ল'লোঁ। টেনশ্যন নাই এতিয়া, আৰু গৈ থাকোঁ। চাওকচোন, হঠাৎ আকৌ বৰষুণটো গুচি গ'ল, ৰ'দে আহি গ'ল। মানে পাহাৰৰ ৰাস্তাবিলাক এনেকুৱাই নেকি নাজানো আৰু আহি আমি কালাকটাং পাই গ'লোঁ। আৰু ইয়াৰ আগত বোলে হোটেলো নাই এনেকুৱা ভাত খাবৰ কাৰণে, গতিকে আমি ইয়াতে ভাতটো খাই লৈ কিনে গৈ থাকোঁ আৰু। আহি গ'ল আমাৰ ভাত। এয়া নিৰামিষ ভাতকে লৈছোঁ আৰু, মাছ মাংস খোৱা নাই।
তো ভাত খোৱা হৈ গ'ল আমাৰ গোটেইকেইজনৰে। বৰষুণটোহে আকৌ আহি গ'ল, মানে কি ক'ম আৰু। গোটেইকেইজনে আকৌ আমি ৰেইনকোট পিন্ধি ল'লোঁ সেই আগৰ দৰে। উপায় নাই আৰু, এনেকৈ যাই থাকিব আৰু। মানে ইয়াৰ ঠাইবিলাক কি ক'ম আৰু, ইমানে ধুনীয়া। যিমান আমি ওপৰলৈ গৈ আছোঁ সিমানে ধুনীয়া ধুনীয়া পাই আছোঁ। চাওক না আপোনালোকে, চবফালে ডাবৰ আৰু মাজতে আছোঁ আমি। আৰু ইয়াতে মানে ৰাস্তাৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰৰ মূৰে মূৰে ভিউ পইণ্টবিলাক দেখা পায়। ইমান ধুনীয়া ধুনীয়া চাওকচোন বাৰু। এইটো কিবা টেংজিং জেং নেকি, ইয়াত বোলে আৰু আছে এনেকুৱা ভিউ পইণ্ট। ইয়াতে আমি ইমানখিনি সময় যদি ৰখি থাকোঁ, আমাৰ বমডিলা যোৱাই নহ'ব আজি। আৰু ৰখি থাকিবই মন যায়। গতিকে আমি সোনকালে ইয়াৰ পৰা ওলাই দিওঁ আৰু, তেতিয়াহে আমি সন্ধিয়াৰ আগে গৈ পাম। আৰু আহি কিবা এইটো জেগাটো নে কিবা চেৰগাঁও নে কি পালোঁ আৰু। ইয়াতে বোলে কিবা আপেলৰ বাগান এখনো আছে এইটো চাইডত। এতিয়া আৰু গৈ নাথাকোঁ আৰু, নহ'লে আজি গৈ নাপামতো আমি, চেৰগাঁও হৈ যাব। তো যদি পাৰোঁ অহাৰ সময়ত দেখাব চেষ্টা কৰিম। তোমাৰ হাঁহিত থাকে মোৰ সুখৰ তৰণতা। সপোনৰ ছবি সোৱদনি মাধুৰী, মোৰ জীয়ৰী মোৰ প্ৰেমিকা, তুমি যে মোৰ সকলো সুখৰ ধৰ্মী, মোৰ প্ৰেমিকা, তুমি যে মোৰ সকলো সুখৰ ধৰ্মী, মোৰ প্ৰেমিকা, তুমি যে মোৰ আধাৰে পুৰা আলোকৰ সুৰ, তুমি মোৰ সংগিনী, থমকি থমকি উঠা। তো ইয়াৰ পৰা বমডিলা আছে 15 কিলোমিটাৰ, গতিকে আৰু বেছি দূৰ নাই, গৈ থাকোঁ আৰু লাহে লাহে। তোমাৰ উশাহত চকুৰে সপোন আঁকে, মৰমৰ ৰঙেৰে যুগে যুগে ফাকে, তুমি যে মোৰ সকলো সুখৰ ধৰ্মী, মোৰ প্ৰেমিকা, তুমি যে মোৰ সকলো সুখৰ ধৰ্মী। ইমান দূৰ বাইকত উঠি কিবাকৈ বমডিলা টাউন পালোহি। এতিয়া আমি ইয়াতে ৰুম বিচাৰি আছোঁ। ৰুমহে বিচাৰিব মানে ভাই, কিবা ক'ব নেকি? হাই ব্ৰ, হাউ আৰ ইউ? বমডিলা ঘূৰা যেন লাগি আছে আৰু পুৰা একদম। তো বহুত দূৰ ঘূৰি আমি 2টা ৰুম পাই গ'লোঁ। ৰুম দুটাও ভাড়া বেছি নহয় বাৰু, পইচাটো 1000 টকাতে পাই গৈছোঁ আমি। আৰু ব্লগটো আজি ইমানতে সামৰণি কৰিম। তাৰ পৰা বাৰু এটা বস্তু দেখাইছোঁ আপোনালোকক, আপোনালোকক তো আমাৰ ৰুম, আৰু ৰুমৰ পৰা বাহিৰত ওলায়ে ভিউ পইণ্টটো চাওকচোন।